বান্ধৱ কি খবৰ সকলো চাগে আপোনালোকৰ নিশ্চয় ভাল তো অলপ দিনৰ আগতে মই ইউটিউবত পোষ্ট এটা দিছিলোঁ গম পাইছিলে আগষ্ট মাহৰ পৰা মানে মই ভিডিঅ' দিম বুলি কৈছিলোঁ মানে একদিন বিশেষ এটা কাৰণত ভিডিঅ' চিডিঅ' আপলোড কৰিব পৰা নাই মানে বিশেষকৈ ব্লগবিলাক আপলোড কৰিব পৰা নাই মানে মোবাইলটোত স্পেচ নাই আৰু নতুন এটা মোবাইল কিনিম বুলি ভাবি আছোঁ সেইকাৰণে মোবাইল মানে নতুন মোবাইলটো কিনাৰ পাছতে ভিডিঅ' চিডিঅ' ধুনীয়াকৈ বনাই আপোনালোকলৈ মানে আগবঢ়াম বুলি ভাবি আছোঁ তো এইখিনিতে আহি গ'ল কথা এটা আজি ব্লগটো মানে বনাব লৈছোঁ বিশেষ এটা কাৰণত তো আপোনালোকে গম পাইছে থাম্বনেল টাইটেল চাই শ্বৰ্ট ফিল্ম এখন মানে আমি শ্বুট কৰি আছোঁ তো শ্বৰ্ট ফিল্মখনৰ নাম হৈছে তেজমালা তো কেনেকৈনো কি হয় মানে বস্তুটো কাহিনীটো কৈ দিওঁ আপোনালোকে চাব চাই কেনেকুৱা পায় আপোনালোকে জনাব অতি শীঘ্ৰে আপোনালোকৰ ওচৰলৈ আমি আগবঢ়াই দিম শ্বৰ্ট ফিল্মখন তো বিহাইণ্ড দ্য চিন মানে কেমেৰাৰ পিছফালে কি কি হৈ থাকে সেইটো আজি অকণমান মানে মই দেখুৱাবলৈ চেষ্টা কৰিম তো সকলোকে মই চিনাকি কৰাই দিম ডাইৰেক্টৰ কোন স্ক্ৰিপ্ট ৰাইটাৰ কোন এক্টৰ কোন এক্ট্ৰেছ কোন তো ভিডিঅ'টোৰ মাজলৈ আমি সোমাই যাওঁ তো আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ अभी मजा आएगा ना भिड़ो শ্ৰদ্ধাৰ দিগন্ত দা মানে আমাৰ ডাইৰেক্টৰ তো শ্বৰ্ট ফিল্মখন যে আমি মানে চুটি ছবিখন যে বনাই আছোঁ তাৰ ওপৰত সৰুকৈ কিবা এটা কৈ দিব ছবিখন বনাইছোঁ আমি গোটেইকেইটাই মিলি আমাৰ অস্কাৰ লিখিছে ষ্টৰিটো তাৰপিছত মই ডাইৰেকশ্যন কৰিছোঁ তাৰপিছত ভালেমান শ্ৰাৱণ আৰু তুমি নিজে এক্টিং কৰিছা ৰিংকি আছে আৰু ভালেমান এক্টৰ আছে নৱপ্ৰজন্ম আশা কৰোঁ ভাল হ'ব আপোনালোকে ভাল হ'ব আমাৰ মতলীয়া ইউটিউব চেনেলটোত দিয়া হ'ব চাই ভাল পাব নিশ্চয় আমি কাম চলাই আছোঁ তাকে আমাৰ স্ক্ৰিপ্ট ৰাইটাৰ মোক কণ্টেক্ট কৰি মাতিলে টিমটোলৈ ধুনীয়াকৈ এক্টিং কৰিবলৈ তো সকলোকে আৰু চিনাকি কৰাই দিম এয়া হৈছে আমাৰ ভম মানে আমাৰ প্ৰজ্ঞান বিশেষ এজন অভিনেতা খালি কি অভিনয় কৰোঁ আমি বুজিহে নাপাওঁ এইবিলাক ধেমালি মানুহ আৰু দেখুৱাম চাই দেখাওঁ এয়া আমাৰ অকণমান দিলোঁ অকণমান দি দে হয়নে আমাৰ সীমান্ত দাই মানে কেমেৰাৰ পিছফালে সকলো কাম কৰি থাকে ঘৰ মোচাৰ পৰা ধৰি বিচনা পত্ৰ ডাঙৰ পৰা ধৰি পানী টেপ খোলাৰ পৰা ধৰি কেমেৰা ধোৱাৰ পৰা ধৰি সকলো মানুহ সকলো এয়া শ্ৰৱণ কি লৈছা তুমি মানে তোমাৰ ৰোলটো কি আছিলে মোৰ তোমাৰ বিশাল হয় বিশাল মই তোমাৰ ভয় খাওঁ অলপ ভূতৰ কাৰণে টিলিকি ওৰফে ৰিংকি আহি পাইছেহি তাৰ কিবা এটা ওলাব আহিলো জীৱন মই মাংস লৈ আহিছো তই বনাবি দেই কি তই পাগল হৈছ নেকি মই আহোঁতেচোন ৰুমত কোনো নাই ফাটি গৈছে মানুহে খালি চাব আপোনাক বহুত কষ্ট কৰিছোঁ ওলাই পৰিব লাগিব তেনেকৈ ওলাই পৰিব আকৌ কলা মাৰি য়েছ পেইনটো ওপৰত লাগিব জানো ইয়াৰ আহিছে মইতো বা অহা যোৱা আছে আৰু চলি আছে আৰু মানুহ এনেকৈ তো আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে আমি এখন চুটি ছবি আগবঢ়াই দিম তেজমালা আপোনালোকে চাই ভাল পাব আদৰি ল'ব বুলি আশা ৰাখিছোঁ তো শ্বৰ্ট চলি আছে মানে মেকআপ চেকআপ চলি আছে অলৰেডি 3টা 4টা শ্বৰ্ট হৈ গ'ল তাৰপিছত আৰু 5টা 6টা আছে তাৰপিছত আজিৰ মানে তেজমালাৰ শ্বৰ্টবিলাক কমপ্লিট হ'ব তাৰপিছত কাইলৈৰ পৰা এডিটিং তাৰপিছত অতি শীঘ্ৰে আপোনালোকে চাবলৈ পাব মালা আজিকালি ভূতৰ ষ্টাইল হ'ল ৰাইজ ভূতৰ ষ্টাইল হ'ল আজিকালি দেখিছেন দেখুৱাই দিয়ে আমাৰ ডাইৰেক্টৰ হয়
ষ্টেডিয়াম মতলীয়া 2,000 years later. ঐ আজিলে পেক আপ হ'ব এই দেৰি হৈছে এই যাওঁ বান্ধৱী ফাইনেলি আমাৰ আজি তেজমালাৰ শ্বুট কমপ্লিট হ'ল অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আমি তেজমালা আগবঢ়াই দিম তো তেজমালা আহিব মতলীয়া ইউটিউব চেনেলত মই ডেছক্ৰিপশ্যনত লিংকটো দি থৈছোঁ আপোনালোকে সকলোৱে চেক কৰিবগৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যেতিয়া মানে শ্বৰ্ট ফিল্মখন আহিব তেতিয়া মানে গম পাবই আৰু মোৰ চেনেলত হ'লেও মানে মই জনাই দিম বা আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যিহেতু থ'ব তেতিয়া গম পাই যাব তো অলপ সহায় কৰিব বান্ধৱী বহুত কষ্ট কৰিছোঁ এতিয়া ৰাতি 11 বাজি ন 11 বাজি গৈছে গম পালে পেকআপ এতিয়ালৈকে মানে এতিয়া হৈছে আৰু আছে নতুন শ্বট আহি আছে আহিব দুটামান নতুন ভিডিঅ' আহি আছে মতলীয়া ইউটিউব চেনেলত চবেই ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিমান পাৰে সিমান মৰম দেখাওক আপোনালোকৰ মৰমৰ বহুত প্ৰয়োজন আমাৰ যিমান পাৰে শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰিব পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মানুহে বহুত কষ্ট হৈছে আৰু দেই বহুত কষ্ট আপোনালোকে মুঠতে চাব আৰু আহি আছে তেজমালা মতলীয়া ইউটিউব চেনেলত মই ডেছক্ৰিপশ্যনত দি থ'ম তো আজিলৈ বাই বাই শুভৰাত্ৰি জয় আই অসম